ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। কঠোৰ নিৰ্দেশনা আহিছে, ন্যায়ালয়ৰ ফালৰ পৰা নিৰ্দেশনা আহিছে, লগতে চৰকাৰৰ ফালৰ পৰাও কঠোৰ নিৰ্দেশনা। কৰ্মচাৰীসকলৰ বাবে দৰমহা দিয়ে সন্দৰ্ভতো খবৰ আহিছে। শিক্ষক লগতে আন কৰ্মচাৰীসকলৰ বাবে খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ দিয়ে 56% অতিক্ৰম হৈছে। কৰ্মচাৰীসকলে 1 জানুৱাৰীৰ পৰা 56% হাৰে দিয়ে লাভ কৰিব আৰু এই বৰ্ধিত দিয়ে হোলীৰ সময়ত ঘোষণা কৰিব বুলি খবৰ আহিছে। গতিকে নিশ্চিতভাৱে কৰ্মচাৰীলৈ সুখবৰ। পুনৰ 3% দিয়ে বৃদ্ধি নিশ্চিত হৈছে। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে জলসিঞ্চন বিভাগৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে। জলসিঞ্চন বিভাগৰ সংলগ্ন বিষয়া কৰ্মচাৰীলৈ কঠোৰ জাননী প্ৰদান কৰিছে। এসপ্তাহৰ ভিতৰত পূৰ্বৰ স্থানলৈ যাব লাগিব সংলগ্ন বিষয়া কৰ্মচাৰীয়ে। আৰু ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনাযোগে এই কথা জনাইছিল আৰু স্থান এৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে 7 ফেব্ৰুৱাৰীৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল সকলো বিভাগক। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো কেৰেপ কৰা নাছিল জলসিঞ্চন বিভাগৰ একাংশ কৰ্মচাৰীয়ে। অৰ্থাৎ এসপ্তাহৰ ভিতৰত পূৰ্বে যোগদান কৰা স্থান পুনৰ যোগদান কৰিব লাগিব কৰ্মচাৰীসকলে। ইপিনে টিউটৰসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণৰ পাছতে জাঙুৰ খাই উঠিছে টিউটৰসকল। BA ডিগ্ৰী নোহোৱাকৈ ঠিকাভিত্তিক শিক্ষক নিয়মীয়া, কিন্তু টিউটৰসকলৰ ক্ষেত্ৰত বৈষম্য কিয়? আৰু ইয়াকে লৈ 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে। অসম সন্মিলিত টিউটৰ মঞ্চই টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবলৈ 10 লাখ টকাৰ আদায় দিয়া, নিযুক্তিৰ পাছতে মৃত্যুবৰণ কৰা আৰু অৱসৰ লোৱা টিউটৰক 10 লাখ টকা আদায় দিয়াকে ধৰি আন কেইবাটাও দাবী পূৰণৰ বাবে বিধানসভাৰ পূৰ্বে চৰকাৰক আহ্বান জনাইছে। অন্যথা 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলন চলাবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিছে। ইপিনে ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণ তথা স্থায়ী নিযুক্তিৰ সময়তে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে, যি ৰাজ্যৰ প্ৰত্যেকজন কৰ্মচাৰীলৈ সুখবৰ আহিছে। বিশেষকৈ চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে নিকট আত্মীয়লৈ 10 লাখ টকাৰ বীমা লাভ কৰিব। দুৰ্ঘটনাজনিত মৃত্যু হ'লে যি 1 কোটি টকাকৈ লাভ কৰিব। ইতিমধ্যে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ স্কিম আৰম্ভ কৰিছে, এই বিষয়ে ঘোষণা কৰিছে। লগতে চৰকাৰী কৰ্মচাৰী এজনৰ চাকৰিকালত মৃত্যু হ'লে 60 বছৰ বয়সলৈকে সম্পূৰ্ণ দৰমহা পৰিয়ালে লাভ কৰিব, এই কথাও পুনৰ ঘোষণা কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। শিক্ষা প্ৰদানৰ নামত অসৎ উপায়েৰে ধন ঘটাৰ পন্থা অৱলম্বন কৰা মেঘালয়ৰ বহু বিতৰ্কিত CMJ বিশ্ববিদ্যালয় ভংগ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে এই বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে বিভিন্ন সময়ত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। বিশেষকৈ ধনৰ বিনিময়ত বহু শিক্ষক আৰু লোকে বিশ্ববিদ্যালয়খনৰ পৰা PhD, MPhilৰ দৰে ডিগ্ৰী ক্ৰয় কৰি আহিছিল। আনকি ৰাজ্যৰ একাংশ শিক্ষকেও এই বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা ভুৱা ডিগ্ৰীৰে ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত হৈ থকাৰ তথ্যও পোহৰলৈ আহিছিল। এতিয়া কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এইসকল শিক্ষকৰ, সেয়া হ'ব লক্ষণীয়। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।